নমস্কাৰ স্বাগতম জনালো আমাৰ ইণ্ডিয়ান জেনাৰেল নলেজৰ পাৰ্ট 7 ৰ ভিডিঅ'টো লৈ এই ভিডিঅ'টোত আমি ইণ্ডিয়ান জেনাৰেল নলেজৰ 20 মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ আলোচনা কৰিম হেহে ভিডিঅ'টো শেষলৈ চাব বুলি আশা ৰাখিছো কোৱেশ্চনটো হৈ যাব প্ৰথম ঘূৰণীয়া মেজমেলৰ সভাপতি কোন আছিল ইয়াৰে অপচনখিনিৰ ভিতৰত ৰাইট আনসাৰটো হৈ যাব অপচন নম্বৰ বি ৰেমছে মেকডোনাল্ড আছিল প্ৰথম ঘূৰণীয়া মেজমেলৰ সভাপতি আৰু এই ঘূৰণীয়া মেজমেল 1930 চনত লণ্ডনত অনুষ্ঠিত হৈছিল ইয়াৰ পিছত 2 নম্বৰ কোৱেশ্চনটো হ'ব প্ৰথম ঘূৰণীয়া মেজমেল কিমান চনত অনুষ্ঠিত হৈছিল ইয়াৰে অপচনখিনিৰ ভিতৰত ৰাইট আনসাৰটো হৈ যাব অপচন নম্বৰ এ 1930 চনত 1930 চনত প্ৰথম ঘূৰণীয়া মেজমেল অনুষ্ঠিত হয় আৰু ইয়াৰ সভাপতি কৰিছিল ৰেমছে মেকডোনাল্ডে আৰু এইখন অনুষ্ঠিত হৈছিল ইংলেণ্ডৰ লণ্ডনত 3 নম্বৰ কোৱেশ্চন ৰাওলাট আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল ইয়াৰ অপচনখিনিৰ ভিতৰত ৰাইট আনসাৰটো হৈ যাব অপচন নম্বৰ এ 1919 চনত 1919 চনত ৰাওলাট আইন প্ৰণয়ন কৰা হৈছিল 4 নম্বৰ কোৱেশ্চন কৰ্কট ক্ৰান্তি ৰেখা উত্তৰ পূব ভাৰতৰ কোন কিখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে ইয়াৰে অপচনখিনিৰ ভিতৰত ৰাইট আনসাৰটো হৈ যাব অপচন নম্বৰ ডি মিজোৰাম আৰু ত্ৰিপুৰা কৰ্কট ক্ৰান্তি ৰেখা ভাৰতৰ মুঠ 8খন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে ইয়াৰে উত্তৰ পূব ভাৰতৰ দুখন ৰাজ্য মিজোৰাম আৰু ত্ৰিপুৰাৰ মাজেৰে পাৰ হৈ গৈছে ইয়াৰ পিছত 5 নম্বৰ কোৱেশ্চনটো হ'ব জমিনদাৰী শাসন ব্যৱস্থা কোনে প্ৰৱৰ্তন কৰে ইয়াৰে অপচনখিনিৰ ভিতৰত ৰাইট আনসাৰটো হৈ যাব অপচন নম্বৰ এ লৰ্ড কৰ্ণৱালিছে ভাৰতত জমিনদাৰী শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল ইয়াৰ পিছত 6 নম্বৰ কোৱেশ্চনটো হ'ব জমিনদাৰী শাসন ব্যৱস্থা কিমান চনত প্ৰৱৰ্তন কৰে ইয়াৰে চাৰিটা অপচনৰ ভিতৰত ৰাইট আনসাৰটো হৈ যাব অপচন নম্বৰ বি 1793 চনত 1793 চনত লৰ্ড কৰ্ণৱালিছে জমিনদাৰী শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল ইয়াৰ পিছত 7 নম্বৰ কোৱেশ্চনটো হ'ব সুলতানপুৰ পক্ষী অভয়াৰণ্য ভাৰতৰ কোন ৰাজ্যত অৱস্থিত ইয়াৰে অপচনখিনিৰ ভিতৰত ৰাইট আনসাৰটো হৈ যাব অপচন নম্বৰ এ হাৰিয়ানাত সুলতানপুৰ পক্ষী অভয়াৰণ্য অৱস্থিত ইয়াৰ পিছত 8 নম্বৰ কোৱেশ্চনটো হ'ব বাৰ্ড মেন অফ ইণ্ডিয়া বুলি কাক জনা যায় ইয়াৰ চাৰিটা অপচনৰ ভিতৰত ৰাইট আনসাৰটো হৈ যাব অপচন নম্বৰ বি সলিম আলীক ভাৰতৰ বাৰ্ড মেন অফ ইণ্ডিয়া বুলি জনা যায় ইয়াৰ পিছত 9 নম্বৰ কোৱেশ্চনটো হ'ব চিল্কা হ্ৰদ ভাৰতৰ কোন ৰাজ্যত অৱস্থিত ইয়াৰে অপচনখিনিৰ ভিতৰত ৰাইট আনসাৰটো হৈ যাব অপচন নম্বৰ এ উৰিষ্যাত চিল্কা হ্ৰদ অৱস্থিত ইয়াৰ পিছত 10 নম্বৰ কোৱেশ্চনটো হ'ব পুলিটজাৰ বঁটা কোনটো ক্ষেত্ৰত উৎকৃষ্ট কৰ্মৰ বাবে প্ৰদান কৰা হয় ইয়াৰে অপচনখিনিৰ ভিতৰত ৰাইট আনসাৰটো হৈ যাব অপচন নম্বৰ সি পত্ৰকাৰিতাত দেখুওৱা উৎকৃষ্ট নিদৰ্শনৰ বাবে পুলিটজাৰ বঁটা প্ৰদান কৰা হয় ইয়াৰ পিছত 11 নম্বৰ কোৱেশ্চনটো হ'ব কলিংগ বঁটা কোনটো ক্ষেত্ৰত শ্ৰেষ্ঠত্ব প্ৰদানৰ বাবে দিয়া হয় ইয়াৰে অপচনখিনিৰ ভিতৰত ৰাইট আনসাৰটো হৈ যাব অপচন নম্বৰ বি বিজ্ঞান শাখাত দেখুওৱা উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে প্ৰতি বছৰে কলিংগ বঁটা ইউনেস্কোই প্ৰদান কৰে আৰু এই বঁটা প্ৰথমবাৰ 1962 চনত প্ৰদান কৰা হয় ইয়াৰ পিছত 12 নম্বৰ কোৱেশ্চনটো হ'ব এগৰাকী ৰাষ্ট্ৰপতি হ'বলৈ হলে নিম্নতম কিমান বছৰ বয়স হ'ব লাগে ইয়াৰে অপচনখিনিৰ ভিতৰত ৰাইট আনসাৰটো হৈ যাব অপচন নম্বৰ ডি 35 ইয়াৰ্ছ এগৰাকী ৰাষ্ট্ৰপতি হ'বলৈ হলে 35 বছৰ নিম্নতম হ'ব লাগিব ইয়াৰ উপৰিও উপৰাষ্ট্ৰপতি ৰাজ্যপাল হ'বলৈ হলে 25 বছৰ হ'ব লাগিব ইয়াৰ পিছত 13 নম্বৰ কোৱেশ্চনটো হ'ব তলত দিয়া কোনখন এখন গংগা নদীৰ উপনৈ নহয় ইয়াত নহয় বুলি কৈছে ইয়াৰ ৰাইট আনসাৰটো হৈ যাব অপচন নম্বৰ বি চেনাব নদী এখন গংগা নদীৰ উপনৈ নহয় চেনাব নদী হ'ল সিন্ধু নদীৰ এখন উপনৈ ইয়াৰ পিছত 14 নম্বৰ কোৱেশ্চনটো হ'ব সাংঘাই কৰ্পোৰেচন অৰ্গেনাইজেশ্যনৰ চমুকৈ এছিঅ'ৰ বৰ্তমান সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান ইয়াৰে অপচনখিনিৰ ভিতৰত ৰাইট আনসাৰটো হৈ যাব অপচন নম্বৰ সি 10খন এছিঅ'ৰ বৰ্তমান 10খন সদস্য ৰাষ্ট্ৰ আছে শেহতীয়াকৈ অৰ্থাৎ 10তম সদস্য ৰাষ্ট্ৰখন হ'ল বেলাৰুছ ইয়াৰ পিছত 15 নম্বৰ কুৱেশ্যনটো হ'ব সাংঘাই কৰ্পোৰেচন অৰ্গেনাইজেশ্যন কেতিয়া গঠন হৈছিল
ইয়াৰে অপশ্যনখিনিৰ ভিতৰত ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1 জুন 2001 চনত 1 জুন 2001 চনত সাংঘাই কৰ্পোৰেচন অৰ্গেনাইজেশ্যন গঠন হৈছিল আৰু এই সংস্থাটো গঠন হোৱাৰ সময়ত ইয়াত মুঠ সদস্য ৰাষ্ট্ৰ আছিল 5খন বৰ্তমান ইয়াৰ সদস্য ৰাষ্ট্ৰ আছে 10খন ইয়াৰ পিছত 16 নম্বৰ কোৱেশ্চনটো হ'ব ইডুক্কি নদীবান কোন নদীত অৱস্থিত ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি পেৰিয়াৰ নদী পেৰিয়াৰ নদীত ইডুক্কি নদীবান আছে যদি খুদে পেৰিয়াৰ নদী ভাৰতৰ কোন ৰাজ্যত আছে ইয়াৰে এনসাৰটো হৈ যাব কেৰালা ইয়াৰ পিছত 17 নম্বৰ কোৱেশ্চনটো হ'ব ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি ইয়াৰে চাৰিটা অপশ্যন দি আছে অপশ্যনখিনিৰ ভিতৰত ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ সি জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান হ'ল ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান এইখন 1936 চনত ৰাষ্ট্ৰীয় উদ্যান ৰূপে প্ৰতিষ্ঠা হয় আৰু এই ৰাষ্ট্ৰীয় উদ্যানখনৰ বৰ্তমান নাম হ'ল ৰামগংগা ৰাষ্ট্ৰীয় উদ্যান ইয়াৰ পিছত 18 নম্বৰ কোৱেশ্চনটো হ'ব বিশ্ব মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয় ইয়াৰে অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি 10 ডিসেম্বৰ প্ৰতি বছৰে 10 ডিসেম্বৰত বিশ্ব মানৱ অধিকাৰ দিৱস পালন কৰা হয় ইয়াৰ পিছত 19 নম্বৰ কোৱেশ্চনটো হ'ব প্ৰথম তৰাইনৰ যুদ্ধ কিমান চনত হৈছিল ইয়াৰে অপশ্যনখিনিৰ ভিতৰত ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ এ 1191 চনত 1191 চনত প্ৰথম তৰাইনৰ যুদ্ধ হৈছিল আৰু এই যুদ্ধ হৈছিল পিতিৰাজ চৌহান আৰু মহম্মদ গৌৰীৰ মাজত ইয়াৰ পিছত 20 নম্বৰ কোৱেশ্চনটো হ'ব দ্বিতীয় তৰাইনৰ যুদ্ধ কিমান চনত হৈছিল ইয়াৰে অপশ্যনখিনিৰ ভিতৰত ৰাইট এনসাৰটো হৈ যাব 1192 চনত 1191 চনত প্ৰথম তৰাইনৰ যুদ্ধ হৈছিল আৰু 1192 চনত দ্বিতীয় তৰাইনৰ যুদ্ধ হৈছিল দ্বিতীয়খন তৰাইনৰ যুদ্ধ পিতিৰাজ চৌহান আৰু মহম্মদ গৌৰীৰ মাজত হৈছিল য'ত মহম্মদ গৌৰী জয়ী হয় এতিয়ালৈকে আমি আমাৰ আলোচনা কৰিবলগীয়া 20টা কোৱেশ্চন আলোচনা কৰিলো যদি কোৱেশ্চনখিনি ইম্পৰ্টেন্ট বুলি ভাবে তেতিয়া হলে কোৱেশ্চনখিনি নোট ডাউন কৰি যাব আৰু যদি কোৱেশ্চনখিনিত কিবা ভুল হৈ থাকে সেই ভুলখিনি আপোনালোকে কমেন্টত আঙুলিয়াই দিব বুলি আশা ৰাখিছো ইয়াৰ পিছত আজিৰ আমাৰ কোৱেশ্চনটো হৈ যাব গীতাঞ্জলি কাব্য গ্ৰন্থখন কোনে ৰচনা কৰিছিল ইয়াৰে অপশ্যনখিনিৰ ভিতৰত ৰাইট এনসাৰটো আপোনালোকে কমেন্ট কৰি জনাওক যদি ভিডিওটো ভাল পাইছে তেতিয়া হলে লাইক কমেন্ট শেয়াৰ এণ্ড চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ জয় আই অসম আজিৰ আমাৰ প্ৰথম